CID আৰু চৰকাৰলৈ ভয় নকৰে নেকি সিদ্ধাৰ্থ শৰ্মাই? এতিয়াও জুবিনদাৰ মোবাইলটো মেনেজাৰ সিদ্ধাৰ্থৰ হাতত মুছি পেলালে নেকি সকলো তথ্য আৰু প্ৰমাণ? চাওক বিস্তাৰিত। এতিয়াও জুবিনদাৰ মোবাইলটো মেনেজাৰ সিদ্ধাৰ্থৰ হাতত মুছি পেলালে নেকি সকলো তথ্য প্ৰমাণ? 2014 চনৰ পৰাই জুবিন গাৰ্গৰ পৰাই আহিছিল সিদ্ধাৰ্থ। জুবিন গাৰ্গৰ লগতে থকা সিদ্ধাৰ্থ হঠাৎ ক'ত গ'ল? কিয় আত্মগোপন কৰি আছে সিদ্ধাৰ্থই? কিয় এতিয়াও সিদ্ধাৰ্থৰ পৰা জুবিন গাৰ্গৰ মোবাইল ফোনটো জব্দ কৰা হোৱা নাই? এতিয়াও জুবিনদাৰ মোবাইলটো মেনেজাৰ সিদ্ধাৰ্থৰ হাতত মুছি পেলালে নেকি সকলো তথ্য আৰু প্ৰমাণ? পৰৱৰ্তী খবৰ। কোনো অসমীয়াই সহায় কৰিছে নেকি অনা অসমীয়া সিদ্ধাৰ্থক? অসমীয়া ক'ব নোৱাৰা সিদ্ধাৰ্থক কেনেকৈ লিখিলে অসমীয়াত পোষ্ট? 24 ঘণ্টাৰ মূৰে মূৰে চেম খানক সিদ্ধাৰ্থই চাফাই দিছে, কিন্তু গ্ৰেপ্তাৰ কিয় হোৱা নাই? চাওক বিস্তাৰিত। অসমীয়া ক'ব নোৱাৰা সিদ্ধাৰ্থই কেনেকৈ লিখিলে অসমীয়াত পোষ্ট? যিজনে অসমীয়া ভাষাই শুদ্ধকৈ ক'ব নোৱাৰে, তেওঁ ইমান ধুনীয়াকৈ অসমীয়া কেনেকৈ লিখিলে? এই চিঠিখন সিদ্ধাৰ্থই লিখা নহয়। কোনো অসমীয়াই এই ক্ষেত্ৰত সহায় কৰিছে নেকি সিদ্ধাৰ্থক? 24 ঘণ্টাৰ মূৰে মূৰে এওঁলোকে ছাপাই দিছে। চেম খানৰ সিদ্ধাৰ্থক কোনে ৰক্ষণাবেক্ষণ দি আছে, কিন্তু প্ৰশাসনে এতিয়াও কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? সিদ্ধাৰ্থই দিল্লীত আছো বুলি কোৱাৰ পিছতো প্ৰশাসন কিয় ব্যৰ্থ হৈছে? প্ৰশাসনলৈ অনুৰোধ, সিদ্ধাৰ্থ য'তে আছে বিচাৰি আনক। পৰৱৰ্তী খবৰ। ম্লান হৈ পৰিব নেকি দুৰ্গা উৎসৱ? ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। 7.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সতৰ্কবাণী। 30 তাৰিখ পৰ্যন্ত বৰষুণৰ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। চাওক বিস্তাৰিত। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। ম্লান হৈ পৰিব নেকি দুৰ্গা উৎসৱ? 30 তাৰিখ পৰ্যন্ত বৰষুণৰ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। 7.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সতৰ্কবাণী। ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওত এলাৰ্ট। চিৰাং, বঙাইগাঁও, নলবাৰী, বাক্সা, বজালী, দৰং আৰু ওদালগুৰিতো এলাৰ্ট। বিশ্বনাথ, লখিমপুৰ, মাজুলীকে ধৰি উজনিতো এলাৰ্ট। প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। নিশা আৰু পুৱাৰ সময়ছোৱাত আগন্তুক 4 দিনত বৰষুণ হোৱাৰ সম্ভাৱনা। ষষ্ঠী, সপ্তমী, অষ্টমী আৰু নৱমীত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট। পৰৱৰ্তী খবৰ। BTCত হাগ্ৰামা মহিলাৰীৰ কামবেক। সকলোকে পিছ পেলাই হাগ্ৰামা মহিলাৰীয়ে দেখুৱালে যাদু। একক সংখ্যাগৰিষ্ঠতাৰে হাগ্ৰামা মহিলাৰীয়ে দেখুৱালে চমক। আৰু কোনে ক'ত জয় হ'লে চাওক বিস্তাৰিত। BTCত হাগ্ৰামাৰ কামবেক। BTCত কেৱল উৰিছে BPFৰ পতাকা। BTR পৰিষদীয় নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে হাগ্ৰামা মহিলাৰীৰ জয়। কোন সমষ্টিত কোনে জয় চাওক বিস্তাৰিত। 40টা সমষ্টিৰ 27টা সমষ্টিতে জয় BPFৰ। দেৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ জয়লাভ। কচুৱাগাঁৱত BPFৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ। ছবাইজাৰত BPFৰ ধীৰাজ বৰগয়াৰীৰ জয়লাভ। খৈৰাবাৰীত BPFৰ লৌমছ ৰাও দৈমাৰীৰ জয়লাভ। নিচিমা সমষ্টিত BPFৰ প্ৰাৰ্থী জেমছ বসুমতাৰীৰ জয়লাভ। হৰিশিঙা সমষ্টিত BPFৰ ত্ৰিদীপ দৈমাৰীৰ জয়লাভ। ধনশ্ৰীত BPFৰ ফ্ৰেছ মুছাহাৰীৰ জয়লাভ। কাজলগাঁৱত BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ জয়লাভ। চালাকাটি সমষ্টিত BPFৰ দেহাৰ ছায়াত বসুমতাৰীৰ জয়লাভ। পৰ্বতজোৰা পৰিষদীয় সমষ্টিত BPFৰ মুনমুন ব্ৰহ্মৰ জয়লাভ। বিজিনীৰ থুৰিবাৰীত BPFৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ জয়লাভ। গড়েশ্বৰ পৰিষদীয় সমষ্টিত BPFৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ জয়লাভ। শুক্লই চেৰফাং পৰিষদীয় সমষ্টিত BPFৰ প্ৰাৰ্থী গণেশ কছাৰীৰ জয়লাভ। মানস চেৰফাঙত UPPLৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ জয়লাভ। কোকলাবাৰীত UPPLৰ প্ৰাৰ্থী মণ্টু বৰৰ জয়ী। চিৰাং দুৱাৰত UPPLৰ প্ৰাৰ্থী খাম্পা বৰগোৱাৰীৰ জয়লাভ। বাগানপাৰাত BJPৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বৰৰ জয়লাভ। গয়াবাৰী পৰিষদীয় সমষ্টিত UPPLৰ প্ৰধান প্ৰমোদ বৰৰ জয়লাভ। নাগৰিজুলি পৰিষদীয় সমষ্টিত BJPৰ প্ৰাৰ্থী ভজন দাসৰ জয়লাভ। দৰঙাজুলি পৰিষদীয় সমষ্টিত BJPৰ বিজিত
গৌৰা নাৰ্জাৰীৰ জয়লাভ। প্ৰথমবাৰলৈ একক নিৰ্বাচনত নামিয়ে দ্বিতীয় স্থানত বিজেপি। বিটিআৰত ধূলিসাৎ হ'ল কংগ্ৰেছ। পৰৱৰ্তী খবৰ। শপত গ্ৰহণৰ পিছতেই একশ্যন আৰম্ভ কৰিব পাৰে হাগ্ৰামা মহিলাৰীয়ে। সকলোকে দিয়া হ'ব মাটিৰ পট্টা। শুনক নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰে কি কৈছিল। চাওক বিস্তাৰিত। বিটিচিত কোনো কাৰণতে উচ্ছেদ চলাবলৈ দিয়া নহ'ব। বিটিচিত উচ্ছেদৰ বিৰোধিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে। বড়ো অনাবড়ো মুছলিম কোচ ৰাজবংশী সকলোকে দিয়া হ'ব মাটিৰ পট্টা। ভূমিপট্টা পালে তেওঁলোকৰ ওপৰত উচ্ছেদ চলাব নোৱাৰে। নিৰ্বাচনৰ প্ৰাক্ষণত হাগ্ৰামা মহিলাৰীৰ ডাঙৰ মন্তব্য। বিটিচিত কোনো কাৰণতে উচ্ছেদ চলাবলৈ দিয়া নহ'ব।